ৰাতি নিউ মাৰ্কেট দেখা আছোঁ কলকাতাৰ বেক চাইডে দেখিছে নিউ মাৰ্কেট চি লেডাৰত আহি আছোঁ। চি লেডাৰৰ মানে অৰিজিনেল লেডাৰৰ জেকেটবিলাক জেকেটেই হওক বা লেডাৰৰ যিখিনি সামগ্ৰী আছে জেনুইন ৰেটত পোৱা যায় ইয়াত, সেইটো আপোনালোকক দেখা আছোঁ চি লেডাৰ। আমি এতিয়া হোটেলৰ পৰা সকলো চি লেডাৰলৈ আহি আছোঁ আৰু নিউ মাৰ্কেট এক্সপ্ল'ৰ কৰি আছোঁ। কলিকতা আমাৰ হোটেলৰ ওচৰতে নিউ মাৰ্কেট যিহেতু, সেইকাৰণে আমি সহজে নিউ মাৰ্কেটখন ঘনে ঘনে যাব পাৰোঁ। আৰু আজি শেষ মুহূৰ্ত আমাৰ বাবে, শেষ ৰাতি। অহাকালি আমাৰ ট্ৰেইন আছে গুৱাহাটী অভিমুখে, আৰু আজি আমি নিউ মাৰ্কেট এক্সপ্ল'ৰ কৰি আছোঁ। আপোনালোকক দেখাই আছোঁ আমি চি লেডাৰলৈ আহি আছোঁ। চাওক কাষে বাৰে দোকান পোহাৰ আৰু লাইটেৰে ৰমক জমক হৈ আছে। চি লেডাৰ পালোহি। চি লেডাৰৰ ভিতৰৰ পৰিৱেশ দেখাম। চি লেডাৰ মানে আপুনি ইয়াতে যি বস্তুৱে নিকিনক দামটো বেছি হয়, জেনুইন ৰেট আৰু জেনুইন প্ৰডাক্ট পাব। ভিতৰলৈ সোমাই যাম, বাহিৰৰ পৰিৱেশ চাওক, লাইটেৰে ৰমক জমক হৈ আছে। আৰু এয়া চি লেডাৰৰ ভিতৰৰ এয়া জোতাৰ ছেকশ্যনটো চাওক, অমনে জোতা কিনি আছে আৰু আমাৰ লগৰ সতীৰ্থসকলে কিবা কিবি বস্তু কিনি আছে লেডাৰৰ, বেগ চেগ এভৰিথিং ইয়াতে। আজি অমন মই সোনকালে উঠিলোঁ পুৱাই, আৰু আমি আহি আছোঁ এখন ফাৰ্মাচীলৈ, যিহেতু আমাৰ লগৰবোৰৰ যথেষ্ট অসুস্থতাত ভুগিছে, বিভিন্ন খাদ্য খায়, সেইকাৰণে আমি টেবলেট কিনিবলৈ আহিলোঁ। আৰু লগতে এয়া চাওক আপোনালোকে, ব্ৰইলাৰ মাৰ্কেট, মুৰ্গী মাৰ্কেটে ভৰপূৰ হৈ আছে। আৰু ৰাতিপুৱাই আমি এনেদৰে আহি আছোঁ আকৌ হোটেললৈ। অমন মই দুজন হোটেলৰ পৰা পুনৰ বালাজী মন্দিৰলৈ গ'লোঁ, দৰ্শন কৰিলোঁ। কি সুন্দৰ পৰিৱেশ চাওক, ভিতৰত কেমেৰা এলাউ নাই, আমি ফটো উঠিলোঁ, বাহিৰৰ পৰা কেমেৰা কৰিলোঁ চাওক। আৰু এতিয়া আহিলোঁ আমি ইণ্ডিয়ান মিউজিয়ামলৈ। ইণ্ডিয়ান মিউজিয়ামটো সঁচাকৈ বহুত ডাঙৰ, আমি শেষ কৰিব নোৱাৰিলোঁ চাই। বহুত বস্তু আছে, ভিতৰৰ পৰিৱেশ কিছু দেখাম, গোটেইখিনি দেখাবলৈ সামৰ্থ্য নহওক, কাৰণ বহুত দীঘলীয়া হৈ যাব। ইয়াত চাওক কংকালবিলাক, জকাৰ, এইবিলাক বিভিন্ন সময়ত উদ্ধাৰ হোৱা যি কংকাল, সেইখিনি ইয়াত সংৰক্ষিত হৈ আছে। আৰু বিভিন্ন ছেকশ্যনত বহুত বস্তু সংৰক্ষিত হৈ আছে। চাওক কি সুন্দৰ মুহূৰ্ত। এয়া ইণ্ডিয়ান মিউজিয়ামৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক। যোনসকল ইণ্ডিয়ান মিউজিয়াম অহা নাই, পেইণ্টিং, বেংগল পেইণ্টিং, বেংগলৰ যিসমূহ ছবি আছে ফেমাছ। আৰু এনেদৰে আমি সকলো চাই শেষ কৰি আমি উভতনি যাত্ৰা কৰিছোঁ। আমি পুনৰ হোটেললৈ গৈ আছোঁ। হোটেলৰ পৰা আমি এনেদৰে ৰেলৱে ষ্টেচন পালোহি। ৰেলৱে ষ্টেচন পাই পেলাই আমি ৰেলত উঠিলোঁ। ৰেলত উঠাৰ পিছতে আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ। গুৱাহাটী অভিমুখে যাত্ৰা কৰোঁতে খুবেই বেয়া লাগিছিল, কাৰণ কলিকতাখন আহি বৰ ভাল লাগি গৈছিল। আৰু এনেদৰে আহি আমি গুৱাহাটী পালোহি, আৰু গুৱাহাটীৰ পৰা আমি ৰাওনা হৈ আছোঁ ঘৰলৈ, অৰ্থাৎ নগাঁৱলৈ। যিহেতু আপোন ঠাই নগাঁও, আৰু নিজৰ ঘৰ বুলি ক'লে য'তেই নাথাকক, য'তেই ফুৰিবলৈ যোৱা নাযাওক, ঘৰখন আপোন